ফিল্মৰ নতুন ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। আশা কৰোঁ আপোনালোক ভালে আছে আৰু প্ৰথমে আপোনালোকক জনাই দিওঁ ধন্যবাদ। এই ফিনলেব গোটেই পৰিয়ালটো আমি 50,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিলোঁ কালি, আৰু তাৰ কাৰণে বহুত ধন্যবাদ আমাৰ অসমবাসী ৰাইজ ইমানখিনি মৰম দিয়াৰ বাবে। এতিয়া আপোনালোকলে আৰু উৎসাহ পাইছোঁ আৰু এই ধৰণে ভাল নেক্সট লেভেলৰ কণ্টেণ্ট লৈ আনিবলৈ, আৰু কমেণ্ট কৰিব কি ওপৰত কণ্টেণ্ট লাগে চব কমেণ্ট কৰিব। আপোনালোকক ডেইলি ভিডিঅ' দি যাম। এটলিষ্ট ছেটাৰডে ছানডে প্লেন আপ কৰি আছোঁ এটা ছিৰিজ বনাবলৈ, নিজৰ ট্ৰেডৰ এনালিচিছ শ্বেয়াৰ কৰিবলৈ এটা ছিৰিজ প্লেন আপ কৰি আছোঁ। কি লাগে চব কমেণ্ট কৰক, ফিল লেভেল কৰিম। আজি আমাৰ ভিডিঅ' টপিকটো হৈছে মনোপলি ষ্টক, য'ত আমি ইনভেষ্ট কৰিব পাৰিম। আগতে আমি জানিব লাগিব মনোপলি কি হয়, এই শব্দটোৰ অৰ্থ কি ধৰণে আপোনালোকক খাতে আজি ৰেটত। এই ধৰি লওক আপোনালোকৰ চহৰত কেইবাখনো চিংৰা বস্তুৰ দোকান আছে, আমি গধূলি খাওঁ, কিন্তু বেছিভাগ মানুহ সেই দোকানখনলৈহে যায়। তাত ফেমাছ সেই দোকানখনৰ চিংৰা গছৰ বেছি টেষ্টি, বেছি ফেমাছ, মেজৰিটি মানুহ তাপাই আনে, 80% মানুহ চিংৰা গছৰ তাপাই আনে। এতিয়া সেই দোকানখনৰ কি হৈ গ'ল, মনোপলি, মানে অডিয়েঞ্চ 80% মানুহ তাপাই আনেগৈ, 80% তাৰ মনোপলি হৈ গ'ল। বাকীখিনি দোকানত ভাগ কৰি দিব, 20% মানুহে তাপা আনেগৈ। চ' সেইটোৱে হৈ গ'ল মনোপলি। এতিয়া কিবা এটা কোম্পানী যদি মাল্টি বেনাৰ বনিব মন আছে, বা কিবা এটা কোম্পানী যদি টপ পূৰা আপ ট্ৰেণ্ডত যাবলৈ মন আছে, বা পূৰা উন্নতি কৰিবলৈ মন আছে, পূৰা একদম যিমান ভাল ষ্টক আহে তাৰ টপ লিষ্টত যদি থাকিবলৈ মন আছে, সেই ষ্টকটো মনোপলি থাকিব লাগিব। সেই তাৰে কিছুমান ষ্টক আপোনালোকৰ কাৰণে বাছি উলিয়াইছোঁ, লগতে ইয়াৰ লজিকটোও কৈ দিম কিয় আৰু কিমান পাৰ্চেণ্টেজৰ তেখেতলোকৰ মাৰ্কেট শ্বেয়াৰ আছে। এতিয়া আপোনালোকক শ্বেয়াৰ কিনিব হ'লে আপোনালোকক লাগিব ডিমেট একাউণ্ট। ডিমেট একাউণ্ট ক'ত কি খুলিব লাগে তলত ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, এণ্টাৰনেটত গৈ ডিমেট একাউণ্ট খোলক। এনি প্ৰব্লেম আমাক কণ্টেক্ট কৰিব পাৰে, ফোন নম্বৰ দিয়া আছে ডেছক্ৰিপশ্যন, ল'লে আপোনালোকৰ স্ক্ৰীণত আহি যাব। উই আৰ অথৰাইজ পাৰ্টনাৰ ফৰ এঞ্জেল, খুলিব পাৰিব তাত গৈ। আৰু কেনেকৈ ডিমেট একাউণ্টটো খোলাৰ পিছত শ্বেয়াৰটো কেনেকৈ কিনিব লাগে ছাবস্ক্ৰাইব কৰি থওক। নেক্সট ভিডিঅ' তাৰ ওপৰত আহি আছে, কেনেকৈ মই কিনিলোঁ HDFCৰ শ্বেয়াৰ আৰু কিমান টকা কিনিলোঁ, সেইটো আপোনালোকৰ কাৰণে ছাৰপ্ৰাইজ থাকিব। এতিয়া প্ৰথমতে আহি গ'লোঁ HDFC বেংক, ঠিক আছে। আমাৰ HDFC বেংকে বহুত ইম্পৰ্টেণ্ট ৰোল প্লে কৰে আমাৰ ইণ্ডিয়ান মাৰ্কেটত। বৰ্তমান আপোনালোকে গম পাইছে HDFC বেংকৰ কাৰণে মাৰ্কেট 5-6% ক্ৰেছ কৰি গৈছে। কি হ'ল, HDFC বেংক আৰু HDFC দুইটা মাৰ্জ কৰি দিয়াৰ কাৰণে যোনটো নেট ইণ্টাৰেষ্ট যোনটো ওলাই এটা কোম্পানীৰ টাৰ্ম হয়, সেইটো বহুত কম আহিছে। হিষ্ট্ৰীত ইমান কম কেতিয়াও হোৱা নাই, আৰু এটা বেড চাইন হয়, এটা বেয়া বস্তু হয়, ইনভেষ্টাৰে ভয় খায়। সেইটো কাৰণে পেনিক চেলিং হৈছে, তললৈ পৰিছে। ভাল প্ৰাইজত HDFC পাই আছে, 1500 টকা ওচৰা কিনিব পাৰে। মই নতুন ভিডিঅ' এটা বনাম য'ত মই HDFC শ্বেয়াৰ অলৰেডি কিনি দেখুৱাম কেনেকৈ কিনিব পৰা যায়। 1 লাখ 1.5 লাখ টকা মানৰ মই HDFC শ্বেয়াৰ কিনিছোঁ, ঠিক আছে। এতিয়া HDFC ওৱান অফ দ্য মনোপলি শ্বেয়াৰ কিনিব পাৰে। মনোপলি বুলি নক'লেও এটা ভাল শ্বেয়াৰ, ঠিক আছে। মনোপলি শ্বেয়াৰখিনি ইয়াৰ পিছত আমি এতিয়া ডিছকাছ কৰোঁ। এইটো এতিয়া হৈছে প্ৰাজ ইণ্ডাষ্ট্ৰিজ লিমিটেড, ঠিক আছে। এইটো আমাৰ এতিয়া হৈছে প্ৰাজ ইণ্ডাষ্ট্ৰিজ লিমিটেড। বহুত ইম্পৰ্টেণ্ট হয়। কিয় ইম্পৰ্টেণ্ট, ইয়াৰ ওচৰত মাৰ্কেট শ্বেয়াৰ আছে 70%। এতিয়া কি হৈছে, আমাৰ গাড়ীবিলাকত ইথানলৰ গাড়ী চলিছে, বা ইথানল আৰু পেট্ৰলৰ মিক্স হোৱা গাড়ী চলিছে। তাৰ প্ৰডাকশ্যন, তাৰ প্লেণ্ট ইনষ্টলেশ্যন গোটেইখিনি কণ্ট্ৰল কৰে, ছাপ্লাই কৰে আমাৰ ভাৰতত। 70% মাৰ্কেট শ্বেয়াৰ। চব ইয়াত কি ধুনীয়া গ্ৰোথ, ঠিক আছে। মই লং টাৰ্মতো যদি আপোনালোকক ইয়াত দেখুৱাই দিওঁ, লাষ্ট 5 বছৰত চব ইয়াত গ্ৰোথ চব। চ' ওৱান অফ দ্য গুড শ্বেয়াৰ এজ এ মনোপলি, ঠিক আছে। নেক্সটটো আমি শ্বেয়াৰ কৰোঁ। নেক্সটটো আমাৰ হৈ গ'ল হেল। এতিয়া হেল কি বস্তু, এতিয়া আমাৰ ইণ্ডিয়াৰ যোনটো ডিফেন্স যোনটো ডিপাৰ্টমেণ্ট, তাৰ এয়াৰক্ৰাফ্ট হৈ গ'ল, বা বিভিন্ন এই বাহন, সেই বাহনখিনি যোনখিনি তৈয়াৰ কৰা হয়, এই কোম্পানীটোৱে তৈয়াৰ কৰে 100% মনোপলি। অকলেই এনেকুৱা কোম্পানী, তাৰ মানে বেলেগ কোনো কোম্পানী নাই। যিমান গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ অৰ্ডাৰ থাকে, মিলিটাৰী ডিপাৰ্টমেণ্টৰ বা ডিফেন্স ডিপাৰ্টমেণ্টৰ পৰা সকলো অৰ্ডাৰ ডাইৰেক্টলি লয়। চ' ওৱান অফ দ্য বেষ্ট ষ্টক। আপুনি যদি ইয়াৰ পাৰফৰ্মেঞ্চ চাবলৈ যায় লাষ্ট 5 বছৰত, এইটো গ্ৰ'থ 2020 চনত 412 টকা আছিলে, 400ৰ ওচৰা-ওচৰি ষ্টকটো এতিয়া প্ৰায় 3000 পালেগৈ। চব
দিছ ইজ দ্য গ্ৰথ 650% ইণ্টাৰ্ণ আৰু ইয়াৰ ভৱিষ্যতেও গ্ৰথ আছে কিয় লজিকটো ক'লো মনোপলি আছে ইয়াত ডেটছ টাৰ্নিজম নেক্সট এইটো হৈছে মাৰিকো ক'ৰবাত শুনিছে নি কওকচোন মাৰিকো বোলা বস্তুটো কোম্পানীৰ বস্তু মানুহৰ ঘৰে ঘৰে আছে লাগিলে শ্বেয়াৰ মাৰ্কেটৰ লগত লিংকে এটা কওক গাঁৱৰ ঘৰতো পোৱা যায় মাৰিকো কি হয় তেল চাফলৰ তেল শুনিছে ন ইয়াৰে কোম্পানী নাৰিকল তেলটো চবেই লগায় ইয়াৰে কোম্পানী চ' ইয়াৰ মনোপলি হৈছে মাৰ্কেটত এপ্ৰক্সিমেটলি 69 to 75% ইয়াৰ মনোপলি ঠিক আছে চ' ইয়াৰ ইনভেষ্ট কৰিব পাৰে ইয়াৰ যদি গ্ৰথ যদি আপুনি চাই লাষ্ট 6 মাহতো যদি বা এবছৰতো যদি কেনেকুৱা গ্ৰথ কৰিছে মই আপোনাক দেখুৱাইছোঁ বহুত ষ্টেবল হয় আৰু ইয়াৰ মনোপলি বহুত ধুনীয়াকৈ গ্ৰ' কৰে মাৰ্কেটত ইমান ডাঙৰ যদি ক্ৰেছো হয় ইমান ইম্পেক্ট নপৰে কাৰণ বেংক দুপক তেল খোৱাটো ঘূৰিবই তেল খোৱাটোতো খাবই চিধা কথা ক'ভিডত মাৰ্কেট চাৰ্কেট চব ক্ৰেছ হৈছে তেল নোখোৱাকৈ আছিলে নি অকণ ময়ো খাইছোঁ চিধা কথা এইটো চব কি ধুনীয়া মেইনটেইন কৰিছে চ' এইটো হৈছে মনোপলি বুজি পাওক বেয়াতকৈ বেয়া যদি মাৰ্কেট ক্ৰেছ কৰক কিবা হওক তোৰ কি ষ্টক চলিম আৰু সেইটো ষ্টকৰ যদি মনোপলি আছে আল্টিমেট লেভেলৰ ষ্টক অ'কে নেক্সট এইটো হৈছে কেম্পছ ইয়াক চিনি পায় নে নেপায় যোনসকলে মিউচুৱেল ফাণ্ড কৰে তেখেতলোকে ভালকৈ চিনি পাব মিউচুৱেল ফাণ্ডৰ মেনেজমেণ্ট কৰা বা মিউচুৱেল ফাণ্ড কোম্পানীবিলাকক টেকনিকেল ছাপৰ্ট দিয়াই হৈছে ইয়াৰ কাম ঠিক আছে কেম্পছ গোটেইখিনি বস্তু মেইনটেইন কৰে আপুনি যদি মিউচুৱেল ফাণ্ড খুলিছে কিবা এটা কমিশ্যন ইয়ালৈ গৈছে আমাৰ ভাৰতত আহিবলগীয়া দিনত এতিয়া যিমান মানুহে মিউচুৱেল ফাণ্ডত খুলিছে তাৰ 20 গুণ 30 গুণ মানুহে এই মিউচুৱেল ফাণ্ড খুলিব আৰু তেতিয়া এই কেম্পছৰ শ্বেয়াৰটো পৰ্যায় হ'ব 70% মনোপলি মিউচুৱেল ফাণ্ডৰ ওপৰত আপুনি কোনোবাই ফ'লক তাৰ মিউচুৱেল ফাণ্ড লছ হওক প্ৰফিটৰ মতলব নাই ই কমিশ্যন পদটো পাবই এনেকুৱা কোম্পানী বিচাৰি লওক য'ত মানুহে কৰাটো কৰিবই মানুহৰ লছ হওক প্ৰফিটক একো মেটাৰ নাপায় ই কমিশ্যন পাবই হাইলি প্ৰফিটেবল হয় ঠিক আছে ইয়াৰ যদি মই আপোনাৰ গ্ৰ'থ কাৰ্ভটো যদি দেখুৱাওক বহুত ষ্টেবল হিচাপে ধুনীয়াকৈ গ্ৰ' কৰি গৈ আছে এই চব এইটো কি হ'ল 2020 চনৰ ওপৰৰ কথা খুব বেছি মিউচুৱেল ফাণ্ড কৰিছিলে লাহেকৈ মানুহখিনি আকৌ অলপ চাইলেণ্ট হৈ গ'ল এতিয়া আকৌ ষ্টাৰ্ট কৰিছে এতিয়া আকৌ এইফালে গ্ৰ'থটো লৈছে দেখা পাইছে এতিয়া আহিবতো গৈ দিনত নেক্সট লেভেল ইণ্ডিয়াত আৰু মানুহে মিউচুৱেল ফাণ্ড কৰিব গ্ৰ'থটো ভাব ঠিক আছে চ' নেক্সটটো হৈ গ'ল CDSL মোৰ ষ্টুডেণ্টছখিনিয়ে ভালকৈ গম পায় মই তেখেতলোকক কেতিয়া কিনিবলৈ কৈছিলোঁ CDSL কি থাকোঁতে কিনিবলৈ কৈছিলোঁ আৰু আজিৰ ডেটত কি হৈ আছে ইয়াৰ 7 জুলাই দিনাখন মই কৈছিলোঁ যে আপোনালোকে কিনিব পাৰে আই এম নট ইয়ৰ ফাইনেন্সিয়েল এডভাইজাৰ কিনিব পাৰে এনালাইচিছৰ হিচাপত বহুত ভাল ষ্টক আহিবলগীয়া দিনত ই কিমান যাব আমাৰ ষ্টুডেণ্টসকলে কমেণ্ট কৰি জনাব কিমান যাব অলৰেডি ক্লাছত কৈ থৈছোঁ ঠিক আছে চ' ইয়াৰ কামটো হৈছে আৰু মই যেতিয়া কৈছিলোঁ তেতিয়াৰ পৰা ই 100%ৰ ওপৰত ৰিটাৰ্ণ দিলে ঠিক আছে আৰু ইয়াৰ কামটো কি বস্তুটো বুজো আমাৰ যিমানবিলাক ডিমেট একাউণ্ট খোল খায় ইয়াৰ ভিতৰত গৈ সোমাই থাকে আমাৰ ডিমেট একাউণ্টত যিমান ট্ৰেনজেকশ্যনবোৰ কিবা নহয় কিবা এটা কমিশ্যন পাবই লছ কৰোঁ প্ৰফিট কৰোঁ যি একো মতলব নাই ট্ৰেডিং কৰোঁ শ্বেয়াৰ কিন্তু একোৱেই মতলব নাই ই খোৱাটো পাবই চ' এইটো হৈ গ'ল এনেকুৱা এটা ষ্টক সেইটো কি আছিলে মিউচুৱেল ফাণ্ড কেম্পছ আৰু এইটো CDSL কি হ'ল ষ্টকৰ পাৰ্ট ট্ৰেডিং কৰক বা আপুনি যিকোনো ষ্টক কিনক বেচক ই পোৱাটো পাবই কমিছোঁ আৰু ইণ্ডিয়াত কিমান মানুহে আৰু আহিবলৈ বাকী আছে আপোনালোকে নিজে ভালকৈ জানে 60% মানুহ ইণ্ডিয়াত আৰু আহিবলৈ বাকী আছে এইখন মাৰ্কেটত মাত্ৰ 4% 5% মানুহ আহিছে 60% মানুহ আহিলে ইয়াতে একাউণ্ট গৈ ইনডাইৰেক্টলি খোল খাব ইয়ে কমিশ্যন পাব ই ক'ত যাব পাব ইমেজিন কৰক এইটোৱে বেছ ক'ৰ লজিক হয় ই কিয় উঠিব আৰু ইয়াৰ যদি মনোপলি ক'বলৈ যাওঁ হাই একদম মনোপলি দুটাই আছে এটা হৈ গ'ল NSDL এটা হৈ গ'ল CDSL NSDL এতিয়াও মাৰ্কেটত নাই এতিয়াও নি 100% মনোপলি লৈ বহি আছে ঠিক আছে মোৰ নিজৰ পাৰ্চনেল হোল্ডিং আছে বহুত ধুনীয়া ৰিটাৰ্ণ দি আছে ঠিক আছে বহুত ধুনীয়া ৰিটাৰ্ণ দি আছে চ' আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক কিছুমান শ্বেয়াৰ কিয় কিনি ৰাখিব লাগে সেইখিনি বস্তুৰ ওপৰত মই আপোনালোকক ক'লোঁ আই এম নট ইয়ৰ ফাইনেন্সিয়েল এডভাইজাৰ কনচাল্ট ইয়ৰ ফাইনেন্সিয়েল এডভাইজাৰ বিফ'ৰ বাইং এনি ষ্টক আপোনালোকক মই জাষ্ট ছাজেশ্যন দিছোঁ বা দেখুৱাইছোঁ কিয়নো কিনিব লাগে বা কিয়নো ইয়াৰ যোনটো শ্বেয়াৰ প্ৰাইচ আহিবলগীয়া দিনত কিয়নো বাঢ়িব পাৰে আজি ভিডিঅ'টো ইমানটোৱে আছিলে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে যদি ভাল পালে কমেণ্ট কৰিবলৈ নাপাৰিব প্ৰত্যেকটো কমেণ্ট মই চাওঁ আৰু আপোনালোকৰ কমেণ্টত যি নেক্সট ভিডিঅ'ৰ ওপৰত কণ্টেণ্ট লাগে আপোনালোকে জনাব লগ পাম এটা নতুন ভিডিঅ'ত টিল দেন